জীৱন মানে এক সংগ্ৰাম, জীৱন মানে এটি যন্ত্ৰণা, জীৱন মানে হ'ল এক অভিনয়, জীৱন মানে এটি সপোন। সেই সপোন কেতিয়াবা পূৰ্ণ হয় আৰু কেতিয়াবা অপূৰ্ণ হৈয়ে ৰয়। জীৱন মানে ঘাত প্ৰতিঘাত, হাঁহি কান্দোন সকলোৱে ভৰপূৰ হৈ থাকে, নহয়নে বন্ধু বান্ধৱীসকল? নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ ভিডিঅ'সমূহ ভাল পালে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। ভাবিছে চাগে এইজনী আজি কিনো কবিতা গাই আছে। হয়, জীৱনত কেতিয়াবা অভিজ্ঞতাবোৰে কবিতাও ওলাই যায়, নহয়নে? আমাৰ দেহাজনীয়ে কহুৱা ফুল ছিঙি আছে, তাইক মই ছিঙিব কোৱা নাই, তথাপিও তাই ছিঙি আছে, খুব ভাল লাগিছে বুলি। খুব ধুনীয়া পৰিৱেশ এটাত আমি আছোঁ, খুব ভাল লাগিছে। এনে ধুনীয়া পৰিৱেশবোৰ পালে মই খুব ভাল পাওঁ। অলপ ফটো মাৰিলোঁ আৰু ৰীল বনালোঁ, ভিডিঅ' এয়া কৰি আছোঁ। খুব ধুনীয়া পৰিৱেশ। আমি সৰু সৰু সুখবোৰতে আমি সুখী হৈ থাকিব বিচাৰোঁ, সৰু সৰু কথাত, সৰু সৰু পৰিৱেশবোৰতে সুখী হৈ থাকিব বিচাৰোঁ। মানুহৰ জীৱনত কেইদিনো জীয়াই থাকিম, এই দুদিনীয়া জীৱনত খুব সুখী হৈ থাকিব বিচাৰোঁ আৰু বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবও নিবিচাৰোঁ। আৰু কিছুমানে তেনেকুৱা বাওনা হৈ চন্দ্ৰলৈ হাত মেলা মানুহক মই ভালো নাপাওঁ, নিজেও মই তেনেকুৱা পৰিৱেশ বেয়া পাওঁ। আমি আৰু খাচ গাঁৱলীয়া মানুহ আৰু একেবাৰে জন্মঘৰতো গাঁও আৰু মানুহজনৰ ঘৰ গাঁও। একেবাৰে অকামকাকৈ ভিডিঅ'বোৰ বনাই থাকোঁ, আপোনালোকে নাহাঁহিব আৰু দেই। এডিট কৰিবও নাজানো, ইমান অকণমান নিজে চেষ্টা কৰি ইউটিউবত চাই অকণমান এডিটবোৰ কৰোঁ। আপোনালোকে নাহাঁহিব আৰু, এডিট কৰিবও নাজানো, একোৱে নাজানো। সেনেকৈয়ে অকণমান ভাল লাগে স্মৃতিবোৰ সাঁচি ৰাখিবৰ কাৰণে এনেকৈ ভিডিঅ' অকণমান মাজে মাজে বনাই সাঁচি ৰাখোঁ। ইমান ভিডিঅ'বোৰ বনাবৰ সময় নহয়, সেয়েহে মাজে মাজে কেতিয়াবা সপ্তাহৰ মূৰত, মাহেকৰ মূৰত এদিন এটা দিওঁ। এয়াই অকণমান ভাল লগা পৰিৱেশবোৰত থাকি মনবোৰ এনেও ভাল লাগে। বহুত মানুহ আহিছে এই মনোমোহা দৃশ্যবোৰ উপভোগ কৰিবৰ বাবে। এয়া আমাৰ মানুহজনে একেবাৰে ৰীল বনোৱাতো ব্যস্ত হৈ আছে, তেখেতে একেবাৰে মোবাইলত গান চাৰ্চ কৰি আছে। এয়া খুব ধুনীয়া চেনেহী আৰু পাহাৰখন খুব ধুনীয়াকৈ স্পষ্টকৈ ওলাই আছে। মোবাইলত ইমান ধৰিব পৰা নাই বাৰু। ইভাগে খুব ধুনীয়া এটা চেনেহী আবেলি পৰৰ ধেমাজি দুখ জীয়াঢল হয়, জীয়াঢলৰ দৃশ্য কিমান ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে কোৱা? কেনেকুৱা লাগিছে আমাৰ জীয়াঢলৰ এয়া মনোমোহা দৃশ্য। পাৰতে এয়া নৈখন আছে আৰু দলং, এয়া ট্ৰেইনৰ দলং। আৰু এয়া হৈছে ধুনীয়া কহুৱা বন, একদম খুব ধুনীয়াকৈ ফুলি আছে কহুৱা বন। মোৰ অশান্ত মন, কিমান যে ভাল লাগিছে সঁচাকৈ। বহুত মানুহ আহিছে ইয়াত, পূৰা আহি আছে এয়া সকলোৱে মনোমোহা দৃশ্য চাবৰ বাবে। এয়া আমাৰ একেবাৰে মানুহজনে ৰীল বনোৱাত ব্যস্ত হৈ আছে, ময়ো অকণমান বনালোঁ। আমাৰ দেহাজনী এয়া পূৰা কহুৱা বন চিঙাত লাগি আছে, কহুৱা ফুল বনহে ওলাইছে। এয়া বাছোৱালী একেবাৰে কাষতে আছে। এয়া জীয়াঢলৰ দলঙৰ পাৰতে আপোনালোকে আহিলে পূৰা মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব। ধেমাজি জিলাৰ জীয়াঢল নৈ এয়া দৃশ্য। মানুহ পূৰা লাইন হৈ আছে, গাড়ী আহি আছে, সকলো একেবাৰে মনোমোহা দৃশ্য উপভোগ কৰিবলৈ। কিমানো ঘৰতে ব্যস্ত হৈ থাকিব, নিজৰ কামত ব্যস্ত হৈ থাকিব, অকণমান ওলাই আহিলে মনবোৰ ভাল লাগে, নহয়নে বাৰু? এয়া খুব ধুনীয়া লাগিছে, বহুত আছে কহুৱা বনে একেবাৰে খুব ধুনীয়া পৰিৱেশ কৰি পেলাইছে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল পালে প্লিজ শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।